वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ। বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 19 আঘোণ শনিবাৰ 1432 ভাস্কৰাব্দ, ইংৰাজীৰ 6 ডিচেম্বৰ 2025 চন, ভাৰতীয় আজি 15 আঘোণ আৰু মং 14 জমাচানি। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:59 37 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 4:25 4 ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা, জপ তপ, বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা দ্বিতীয়া তিথি, ৰাতি 9:26 18 ছেকেণ্ডলৈকে। আজি নক্ষত্ৰ হ'ল মৃগশিৰা, দিনৰ 8:48 48 ছেকেণ্ড পৰ্যন্ত। আৰু যোগ হ'ল আজি শুভ যোগ, ৰাতি 11:45 48 ছেকেণ্ডলৈকে। কৰণ হ'ল কৌলৱকৰণ। শুভ যোগত জন্মজাতক সুন্দৰ মুখৰ, ধনৱান, জ্ঞান বিজ্ঞানযুক্ত, দানী আৰু ব্ৰাহ্মণক আদৰ কৰা বিধৰ মহান হয়। সামাজিক কাৰ্য, যজ্ঞ আদিৰ ক্ষেত্ৰত অতি শুভ যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত আজিৰ এই সময়খিনি যথেষ্টই ভাল। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি লগতে শুক্ৰ একেলগে বহি আছে বৃশ্চিক ৰাশিত, আৰু মংগলো আছে বৃশ্চিক ৰাশিতেই। আৰু বৃহস্পতি আছে আজি বক্ৰী হৈ মিথুন ৰাশিত আহিছে, আৰু শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত, চন্দ্ৰ আজি মিথুন ৰাশিতে আছে। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মিথুন ৰাশি, বৈশ্যবৰ্ণ, মতান্তৰী শূদ্ৰবৰ্ণ, মহেন্দ্ৰ যোগ, দেৱগণ, কুকুৰৰ অস্থি, অষ্টোত্তৰী ৰবি আৰু বিংশোত্তৰী মঙ্গলৰ দশা। দিনৰ 8:48 48 ছেকেণ্ড যোৱাত নৰগণ, সাপৰ অস্থি, অষ্টোত্তৰী চন্দ্ৰ আৰু বিংশোত্তৰী ৰাহুৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ, দিনৰ 8:48 48 ছেকেণ্ড যোৱাত 7 দিনীয়া কান্তা যোগ। মৰণত দুখ 2 পাদ, আৰু ৰাতি 9:26 18 ছেকেণ্ড যোৱাত 1 পাদ। যাত্ৰা আজি নাই, কালবেলা আদি দোষ আছে, দিনৰ 8:48 48 ছেকেণ্ড যোৱাত নক্ষত্ৰ আদি দোষ। আৰু যিহেতু আজি শনিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান আদা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সু ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি উত্তৰত, ৰাতি 9:26 18 ছেকেণ্ড যোৱাত অগ্নিকোণত। খাদ্যত আজি তিতা ফেকুৰি নিষিদ্ধ, ৰাতি 9:26 18 ছেকেণ্ড যোৱাত পটল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 7:15 3 ছেকেণ্ডলৈকে, আৰু আবেলি 3:14 16 ছেকেণ্ডৰ পৰা 4:03 48 ছেকেণ্ডলৈকে আছে। কাল ৰাত্ৰি নিশা 6:14 16 ছেকেণ্ড পৰ্যন্ত, আৰু 4:15 পৰা 5:55 51 ছেকেণ্ডলৈকে এই কালৰাত্ৰি। গতিকে যিকোনো মাংগলিক যাত্ৰা, শুভ কাৰ্য আদি বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনিত। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 2:32 পৰা 3:26 অমৃত যোগ ৰাতিপুৱা 6:49 আছে, আৰু তাৰ পাছত 7:31 পৰা 9:38 11:48 পৰা 2:36 3:16 পৰা 4:34 আৰু 12:45 পৰা 2:32 পৰ্যন্ত এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য এই সময়খিনিত কৰিলে ইয়াৰ ফল শুভ হয়। আজি দ্বিতীয়াৰ একদিষ্ট সন্দীপন। নলবাৰী কলেজৰ অধ্যাপক, বিদ্যাপুৰৰ মহানন্দ চক্ৰৱৰ্তী আৰু দিনৰহাট গয়াগাঁও সত্ৰত লক্ষ্মণ দেৱ গোস্বামী চলিহাৰ, বাৰেঘৰ সত্ৰত বিষ্ণুৰাম দেৱৰ তিৰুভাৱ তিথি আছে। আৰু সংবিধান প্ৰণেতা ডক্টৰ ভীমৰাজ আম্বেদকাৰৰ আজি স্মৃতি দিৱস আছে। আৰু এতিয়া চাওক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ কৰ্মত সাফল্য, বৃষ গৃহ নিৰ্মাণত ব্যয়, মিথুন প্ৰবঞ্চনাৰ ভয়, কৰ্কট মকৰ্দমাত জয়, সিংহ অৰ্থহানি যোগ, কন্যা আশাপূৰ্ণ, তুলা বিদ্যাৰ্থীৰ শুভ, বৃশ্চিক স্ত্ৰীৰ পৰা সুখ লাভ কৰিব, ধনু অপযশৰ ভয়, মকৰ আৰ্থিক উন্নতিৰ যোগ, কুম্ভ পেটৰ অসুখৰ ভয়, মীন মানসিক ক্লেশ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।